ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলা সদৰত এখনকৈ প্ৰগ্ৰাম ইউনিটি মাৰ্চ অনুষ্ঠিত হৈছে। সেই কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে আমি চিৰাং জিলাতো আজি যোৱাকালি আমি কাজলগাঁৱত অনুষ্ঠিত কৰিছোঁ ইউনিটি মাৰ্চ। আজি আমি বিজনী বান্ধৱ আমাৰ BDSৰ পৰা ষ্টাৰ্ট কৰি টাউনৰ চাৰিওফালেদি প্ৰায় 600 ওপৰত ল'ৰা ছোৱালী, অংগনবাদী বা পুলিচৰ মানুহ, ফৰেষ্টৰ মানুহ, বিভিন্ন যুৱ দল সংগঠনৰ মানুহ লৈ আমি ইতিমধ্যে আমি ৰেলী কৰিলোঁ। মাননীয় উপায়ুক্ত মহোদয় ধনঞ্জয় বসুমতাৰী MCLA, আমাৰ SDO চিভিল, তেওঁলোকে আজি ইয়াত আহিছিলে। মাননীয় উপায়ুক্ত মহোদয়ে আজি চিফ গেষ্ট আছিলে, তেওঁ ফ্লেগ অফ কৰি ৰেলীখন উদ্বোধন কৰিছিলে। ইয়াৰ উদ্দেশ্য এটাই, আমাৰ যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলৰ দেশভক্তিৰ যাতে আহে আৰু আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ যিটো আদৰ্শ আছিলে, আদৰ্শ যাতে অনুপ্ৰাণিত হয়, সেইটো আছিল মূল উদ্দেশ্য।